ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোলৈ তোমালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ অংকুৰণৰ পাঠ 2 একতাৰ বল নামৰ পাঠটিৰ প্ৰশ্নোত্তৰসমূহ। গতিকে বলাচোন আমি ইয়াতে কি প্ৰশ্ন আছে আমি চাই লওঁ। ইয়াত আছে ক্ৰিয়াকলাপ পাঠভিত্তিক ক্ৰিয়া সাধুটো তোমাৰ নিজৰ কথাৰে কোৱা। প্ৰথমতে তোমালোকে সাধুটো পঢ়ি ল'বা, তাৰ পাছত সাধুটো তোমাৰ নিজৰ ভাষাৰে বা নিজৰ কথাৰে তুমি ক'বলৈ চেষ্টা কৰিবা। এই সাধুটো তুমি মা দেউতা নতুবা তোমালোকৰ ককাইদেউ নতুবা বাইদেউ ভাইটি ভণ্টি তেওঁলোকৰ লগতো এই সাধুটো নিজৰ কথাৰে তেওঁলোকৰ আগতো তুমি নিজৰ কথাৰে এই সাধুটো ক'ব পাৰিবা। এতিয়া আছে উত্তৰ দিয়া। এই প্ৰশ্নকেইটাৰ উত্তৰ মই লিখি দিম। আগতে আমি প্ৰশ্নকেইটা পঢ়ি লওঁ। গাঁওবুঢ়া মহীকান্তৰ নাতি নাতিনীহঁতক লৈ কি হৈছিল? সাধু কথা কম বুলি কোৱাত নাতি নাতিনীহঁতে কি কৰিলে? খেতিয়কজনৰ কেইজন পুতেক আছিল? পুতেককেইজনৰ মাজত মিল আছিলনে? দেউতাকে পুতেকহঁতক ইকৰা কাঠিবোৰ কি কৰিবলৈ দিলে? ইকৰাৰ মুঠাটো সিহঁতে অকলে ভাঙিব পাৰিলেনে? মিলিজুলি থাকিলে কি হয়? এতিয়া বোলা ইয়াৰে উত্তৰসমূহ আমি চাওঁ। প্ৰথম প্ৰশ্নটো চাবা, ক নম্বৰটো, গাঁওবুঢ়া মহীকান্তৰ নাতি নাতিনীহঁতক লৈ কি হৈছিল? উত্তৰটো হ'ব গাঁওবুঢ়া মহীকান্তৰ নাতি নাতিনীহঁতৰ মাজত মিলাপ্ৰীতি নথকা কথাটোৱে তেওঁক বৰ চিন্তিত কৰি তুলিছিল। অৰ্থাৎ মহাচিন্তা হৈছিল, হয়নে? সাধু কথা কম বুলি কোৱাত নাতি নাতিনীহঁতে কি কৰিলে? সাধু কথা কম বুলি কোৱাত নাতি নাতিনীহঁতে ককাকৰ কাষত জুম বান্ধিলে। ক নম্বৰ, খেতিয়কজনৰ কেইজন পুতেক আছিল? খেতিয়কজনৰ 4জন পুতেক আছিল। পুতেককেইজনৰ মাজত মিল আছিলনে? ইয়াৰ উত্তৰটো হ'ব পুতেককেইজনৰ মাজত মিল নাছিল। দেউতাকে পুতেকহঁতক ইকৰাৰ কাঠিবোৰ কি কৰিবলৈ দিলে? ইয়াৰ উত্তৰটো হ'ব দেউতাকে পুতেকহঁতক ইকৰাৰ কাঠিবোৰ এডাল এডালকৈ দি সেয়া ভাঙিবলৈ দিলে। প্ৰথম 6 নম্বৰ, ইকৰাৰ মুঠাটো সিহঁতে অকলে ভাঙিব পাৰিলেনে? ইয়াৰ উত্তৰটো হ'ব ইকৰাৰ মুঠাটো সিহঁতৰ কোনো এজনেও অকলে ভাঙিব নোৱাৰিলে। দ্বিতীয় 6 নম্বৰটো চাবা, মিলিজুলি থাকিলে কি হয়? ইয়াৰ উত্তৰটো হ'ব মিলিজুলি থাকিলে সকলো কামতে সাফল্য অৰ্জন কৰিব পাৰি। এতিয়া আহা ইয়াৰে পৰৱৰ্তী ক্ৰিয়াকলাপ কি আছে? থালখনত থকা শব্দবোৰ পঢ়া। শব্দবোৰৰ অৰ্থ পাচিটোৰ পৰা বিচাৰি নিজৰ বহীত লিখা। ইয়াত কেইটামান শব্দ আছে, এই শব্দকেইটাৰ অৰ্থ ইয়াতে আছে। এই কোনটো শব্দৰ অৰ্থ ইয়াৰে কোনটোৰ লগত খাপ খাব সেইটো আমি বহীত লিখিব লাগিব। ইয়াত চোৱা, জহাকালি। জহাকালি মানে কি? গৰমকালি। কাণসাৰ। কাণসাৰ শব্দৰ অৰ্থ হ'ল কোনো কথালৈ মনোযোগ দিয়া। পাঙিলে। পাঙিলে শব্দৰ অৰ্থ হৈছে ভাবিলে। মিলাপ্ৰীতি। মিলাপ্ৰীতি মানে একতা, আৰু অৰ্জন মানে চেষ্টা কৰি পোৱা। তোমালোকে এইদৰে লিখিবা। ইয়াত লিখিবা শব্দ, এইপিনে লিখিবা অৰ্থ। জহাকালি। জহাকালি মানে গৰমকালি। কাণসাৰ। কাণসাৰ মানে কোনো কথালৈ মনোযোগ দিয়া। পাঙিলে মানে ভাবিলে। মিলাপ্ৰীতি মানে একতা, আৰু অৰ্জন মানে চেষ্টা কৰি পোৱা। ঠিক আছে। এতিয়া চোৱা, তলৰ শব্দকেইটা ক্ৰমত সজাই বাক্যটো পুনৰ লিখা। ইয়াত এটা কৰি দিয়া আছে, উদাহৰণ দিয়া আছে। আছিল এখন খেতিয়ক, গাঁৱত এজন। এইটো বাক্যটো শুদ্ধ কৰি লিখিলে হ'ব এখন গাঁৱত এজন খেতিয়ক আছিল। এইটো কি হ'ব? 4জন আছিল খেতিয়কজনৰ পুতেক। এইটো আমি লিখিব লাগিব খেতিয়কজনৰ 4জন পুতেক আছিল। ইয়াত লিখিব লাগিব। পুতেক নাছিল, মাজত কেইজনৰ মিল? ইয়াত হ'ব পুতেক কেইজনৰ মাজত মিল নাছিল। গ নম্বৰ হ'ব ক্ৰমে আহিল হৈ বুঢ়া খেতিয়কজন। এইটো হ'ব খেতিয়কজন ক্ৰমে বুঢ়া হৈ আহিল। গতিকে বলাচোন আমি এইকেইটা লিখি লওঁ। ইয়াত 1 নম্বৰ
তোমালোকে এইকেইটা এইদৰে লিখিবা খেতিয়কজনৰ 4জন পুতেক আছিল পুতেককেইজনৰ মাজত মিল নাছিল খেতিয়কজন ক্ৰমে বুঢ়া হৈ আহিল এতিয়া বোলা এৰে নেক্সট ক্ৰিয়াকলাপ কি আছে ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ নাওখনত থকা শব্দবোৰ পঢ়া এখন নাও আছে ইয়াত শব্দবোৰ আমি পঢ়িব লাগিব খালি ঠাইত উপযুক্ত শব্দ লিখি বাক্যবোৰ সম্পূৰ্ণ কৰা এক যিবিলাক খালি ঠাই আছে আমি নাওখনৰ পৰা শব্দবিলাক আনি এই খালি ঠাইবিলাকত লিখিব লাগিব স্বভাৱ পোহপাল সাফল্য মূল্যৱান বুদ্ধি এৰে কোনটো শব্দ আমি ক'ত বহাব পাৰিম ক নম্বৰ আছে তেওঁৰ দেশ ভাল এৰে কোনটো শব্দ ইয়াৰ লগত মিলিব অৰ্থাৎ আমি কোনটো শব্দ লিখিলে বাক্যটো সম্পূৰ্ণ হ'ব তেওঁৰ স্বভাৱ ভাল এটো লিখিব পাৰিবা অভাৱত দেশ সময় নষ্ট নকৰিবা অভাৱত এটো লিখিবা মূল্যৱান সময় নষ্ট নকৰিবা গ নম্বৰ মিলিজুলি কাম কৰিলে সহজে দেশ অৰ্জন কৰিব পাৰি কি অৰ্জন কৰিব পাৰি এটো লিখিবা সাফল্য অৰ্জন কৰিব পাৰি আমি ইয়াতে লিখিম সাফল্য খেতিয়কজনে খেতি-বাতি কৰি পৰিয়ালটো দেশ দিছিল এটো হ'ব পোহপাল দিছিল নম্বৰ বলেৰে নোৱাৰিলে দেশ প্ৰয়োগ কৰিবা বুদ্ধি আমি কিবা কাম বলেৰে নোৱাৰিলে বুদ্ধি প্ৰয়োগ কৰিব লাগিব এটা হ'ব বুদ্ধি এতিয়া বলা এৰ পৰৱৰ্তী ক্ৰিয়াকলাপ কি আছে চাও এবাৰ আমি আহিছো আন এটি ক্ৰিয়াকলাপলৈ এটছ হাতেৰে আমি কি কৰো লিখা খেলো হাতেৰে আমি কেৰম লুডু মাৰ্বল খেলো ইয়াত আমি লিখিছো মাৰ্বল এটা আছে খুলো আমি কি খুলো হাতেৰে আমি যে জোতা পিন্ধো জোতা মোজা খুলো বা শাৰ্টৰ বুটাম খুলো কিবা খুলো হয়নে তলা দৰ্জা খুলো আমি এই তিনিটা লিখিলো তলা দৰ্জা খুলো ঠিক আছে ভাঙো হাতেৰে আমি ইকৰাৰ কাঠি ভাঙো আমি এইদৰে বাক্যকটা সম্পূৰ্ণ কৰিব পাৰো এটা বলা এতে মাছ আছে মাছৰ ভিতৰৰ পৰা যুক্তাক্ষৰ আনি বাক্যকেটা সম্পূৰ্ণ কৰা এটা আছে জয়জ্য লয়ল্য হয়স্য এতিয়া ইয়াৰ লগত কোনটো মিলিব পিতৃ মাতৃ আমাৰ কি হ'ব পূজ্য গতিকে জয়জ্য ইয়াত আমি জয়জ্য দিম পিতৃ মাতৃ আমাৰ পূজ্য তোমালোকে নিশ্চয় জানা সময় দেশ ধন সময় কি ধন অমূল্য ধন লয়ল্য ইয়াত হ'ব লয়ল্য অমূল্য ধন শিক্ষাগুৰুসকল নমস্য এটো দন্ত্য হ য় এটো দন্ত্য হয়স্য এতিয়া 14 নম্বৰ পৃষ্ঠাত চোৱা তলৰ বাক্যকেইটা ভাগ কৰি লিখো আহা মতিউৰ এজন ভাল ল'ৰা পংকজে কিতাপ পঢ়িছে ৰতন বজাৰলৈ গ'ল এত লিখিবা তোমালোকে কংখ সংখ্যাত লিখা আছে কংখত লিখিবা প্ৰথমটো বাক্যত মতিউৰ এজন ভাল ল'ৰা এত লিখিবা মতিউৰ ঠিক আছে তাৰপিছত এত লিখিবা এজন ভাল ল'ৰা তাৰপিছত এত লিখিবা পংকজে ঠিক আছে এত পংকজে লিখিবা আৰু এত লিখিবা কিতাপ পঢ়িছে ইয়াত আছে ৰতন বজাৰলৈ গ'ল এত লিখিবা ৰতন এত লিখিবা বজাৰলৈ গ'ল এতিয়া বলা নেক্সট ক্ৰিয়াকলাপ যুক্তাক্ষৰ গঠন কৰো আহা এটা কৰি দিয়া আছে ইয়াতে চাবা ক যোগ য় কয়ক্য ল যোগ য়
লয়ল্য ইয়াত ল আৰু ইয়কাৰ হ'ব দ যোগ য় দয়দ্য জ যোগ য় জ হ যোগ য় এইটো হ'ব হয়স্য এতিয়া চাবা ইয়কাৰ থকা শব্দ লিখো আহা ইয়াত আছে মধ্য দীৰ্ঘকাৰ মু আমি ইয়াতে কি লিখিলে আমি এটা শব্দ পাম মূল্য লয়ল্য ইয়াত লিখিলো ৰাজ্য জয়জ্য হয়নে ৰাজ্য এইটো শস্য আমি শব্দ পালো তিনিটা এটা 15 নম্বৰ পৃষ্ঠাত চাবা নেক্সট এটা ক্ৰিয়াকলাপ আছে তলৰ ছবি কেইখন চাই সাধুটো সজাই পৰাই কোৱা ইয়াত চাবা ইয়াত সুধিছে খেতিয়কজনে কি কৰিছে এইজন খেতিয়ক শস্যগুটি সিঁচিছে হয়নে খেতিয়কজনে শস্যগুটি সিঁচিছে তাৰপিছত চৰাইকেইটাই কি কৰিছে এই চৰাইকেইটাই ভাবিছে খেতিয়কজন গুচি গ'লে আমি শস্য গুটিবিলাক কি কৰিব পাৰিম খাব পাৰিম এই চৰাইকেইটা ভাবিছে তেনেকে তাৰপিছত খেতিয়কজনে কি পাতিছে তেতিয়া খেতিয়কজনে জানে যে আগে পিছেও কি কৰিলে শস্যগুটি সিঁচিলে চৰাইবিলাকে শস্যগুটিবিলাক খাই পেলায় সেইকাৰণে খেতিয়কজনে সেইটো কথা বুজি পায় জানে কাৰণে কি কৰিছে যিটো ৰাস্তা দি চৰাইবিলাক আহে সেই ৰাস্তাটোত জাল পাতিছে যাতে সিহঁতে আহি কি কৰিব নোৱাৰে শস্যগুটিবিলাক খাব নোৱাৰে তাৰপিছত যেতিয়া চৰাইবিলাক আহিলে জালতটো জাল পাৰ হ'ব নোৱাৰিলে গতিকে ইহঁতটো ফচি গ'ল এতিয়া কি কৰিব ইহঁতে বিপঙত পৰিলে হয়নে এটা চৰাইকেইটাৰ কি হ'ল চৰাইকেইটা শস্যগুটি খাব নোৱাৰিলে ইহঁতে ইয়াতে ফচি গ'ল তাৰপিছত এইটো চিত্ৰত চাবা চৰাইকেইটাই কি ভাবিছে এতিয়া চৰাইকেইটা যিহেতু ইয়াতে আছে এতিয়া তেওঁলোকে ভাবিছে যে আমি এতিয়া কি কৰোঁ এতিয়াতো খেতিয়কজন আহিলে আমাকতো ধৰিব আমাকতো লৈ যাব গতিকে আমি বাচিব লাগিব গতিকে আমি কেনেকৈ ইয়াৰ পৰা আমি উদ্ধাৰ হ'ব পাৰোঁ তেতিয়া কি কৰিছে এই চৰাইকেইটাই কি কৰিলে এই চৰাইকেইটাই ভাবিছে চবে আটাইকেইটা এনেকৈ লগ হৈ ভাবি কিনে আলোচনা কৰিছে যে কিদৰে বাচিব পৰা যাব অৰ্থাৎ আমি জালৰ পৰা মুক্তি হ'ব পাৰিম ঠিক আছে তাৰপাছত ইহঁতে আলোচনা কৰি চবেই মিলিজুলি একগোট হৈ একতাৰ জৰিয়তে কি কৰিলে এটা বুদ্ধি কৰিলে তেওঁলোকে মানে চৰাইকেইটা এটা বুদ্ধি কৰিলে সেই বুদ্ধিটো এনেকুৱা আছিলে যে আমি গোটেইকেইটা চৰাই লগ লাগি আমি কি কৰিম জালখনকে আমি উৰুৱাই লৈ যাম আমি চবৰে সহায় সহযোগিতাৰে জালখন উৰুৱাই লৈ যাম এনেকুৱা জেগাত উৰুৱাই লৈ যাম যাতে আমাক কোনো একো কৰিব নোৱাৰে সেই বুলি ভাবি এই চৰাইকেইটা কি কৰিছে গোটেই জালখনকে উৰুৱাই লৈ গুচি গ'ল চবে লগ লাগি বুদ্ধি খটাই ঠিক আছে ইয়াত আছে এতিয়া কি হ'ল এতিয়া সিহঁতে উৰুৱাই লৈ গ'ল হয়নে তাৰপিছত যেতিয়া নিজান জেগা পাইছে তেতিয়া সিহঁতে জালৰ পৰা লাহে লাহে এটা এটাকৈ নিজে নিজে ওলাই গুচি গ'ল এতিয়া ইয়াত কি কৈছে চাবা খেতিয়কজনে কি কৰিছিল খেতিয়কজনে শস্যগুটি সিঁচিছিল আৰু জাল পাতিছিল যাতে চৰাইবোৰে শস্যগুটিবিলাক খাব নোৱাৰে শেষত কি হ'ল শেষত চৰাইবোৰে যদিও জালত বন্দী হৈছিলে কিন্তু সিহঁতৰ একতাৰ বলত হয়নে একতাৰ বলত আৰু বুদ্ধি প্ৰয়োগ কৰি সিহঁতে মুক্তি পাইছিলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়াৰ ভিডিঅ'টো ইমানে আছিলে আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম এতিয়াৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ